আকাশবাণী গুৱাহাটী এতিয়া আগবঢ়োৱা হৈছে নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰ। হাসি পাতে ভাষা দিব চিপুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবুতিব মহান মানৱতা সমাজে সাবুতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ। আজিৰ খণ্ডৰ বিষয় বিৱৰ্তন। ৰচনা ডক্টৰ অৰ্পণা বুজৰ বৰুৱাৰ, প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ। এয়া শুনক ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ ৬ষ্ঠ খণ্ড। দেউতা, আমি লক্ষ্ণৌ পাবলৈ আৰু কিমান দেৰি আছে ন? ৰাম, তই একেটা কথাকেনো কিমান সুধি থাক? অলপ ধৈৰ্য ধৰচোন। এই ধৰা খুব বেছি আৰু 5 মিনিট। দেউতা, বেনাৰ্জী খুৰা আমাক নিবলৈ ষ্টেচনলৈ আহিব নহয়? আহিব। মই তেওঁলৈ সেই কোচ নম্বৰ আৰু ট্ৰেইন নম্বৰ এইবোৰ ইমেইল যোগে পঠিয়াই দিছোঁ নহয়, আৰু ফোনটো কৰিছোঁৱেই। নিশ্চয় আহিব। হেৰা, এটা কথা শুনাচোন। কি? মোৰ বন্ধু অমৰ্তই কিন্তু বিয়া বাৰু কৰোৱা নাই দেই। গতিকে সেই বিষয়ে তোমালোকে যেন একো কথা নুসুধা। বাৰু। কিয় দেউতা? এনেই আৰু, তেওঁ ভাল নাপাবও পাৰে দেচোন। এই আমি লক্ষ্ণৌ পালোহি। কি মজা! কিন্তু বেনাৰ্জী খুৰা ক'ত? ৰ'বা, এই দেখা পাবা নহয়। তোমালোকে নিজৰ সেই সৰু সৰু বেগ কেইটা লোৱাচোন হাতে হাতে। লোৱা। এই অৰিজিত, এই ৰ'বা, এই মাৰাৰ লগত যোৱা। এই লাহে নামা। এই ইয়াত ধৰা। এই নামা। দেউতা, এই ধৰাচোন। দিয়া। লোৱা। এইটো লোৱা। ধৰা। ভাইটি, ধৰচোন, তই এইটো ধৰ। তাতে থৈ দে। এই অৰুণিমা, অন্বেষা, দেউতা, এই তোমালোকে বস্তুখিনি অলপ চাবাচোন। মই এই অমৰ্তক বিচাৰোঁ। বাৰু। অমৰ্ত, অমৰ্ত, এইফালে এইফালে। ৱেলকাম টু লক্ষ্ণৌ। বা বহুত দিনৰ মূৰত দেখা দেখি হ'ল দেই। বহুত দিনৰ মূৰত দেই। ট্ৰেইন কিন্তু একদম ঠিক সময়ত আহি পাইছে দেই। বাইদেউ একোতো অসুবিধা হোৱা নাই? নাই, একো অসুবিধা হোৱা নাই। তোমালোকৰ লাগে যে এইখিনিয়ে ভালেই হৈছে দিয়া। হৈ যাব, পুলি ধৰাৰ দৰকাৰ নাই। তুমি 2টামান লোৱা আৰু মই 2টামান লওঁ। হৈ যাব। এই ৰ'বা, আগতে তোমাক চিনাকি। এয়া মোৰ পৰিবাৰ অৰুণিমা। মোৰ ল'ৰা অৰিজিত আৰু ছোৱালী অন্বেষা। নমস্কাৰ। অৰিজিত আৰু অন্বেষা। বঢ়িয়া। বৰ সুন্দৰ নাম। বৰ ভাল লাগিছে তোমালোক অহাৰ কাৰণে। ব'লা এতিয়া ষ্টেচনৰ পৰা আমি বাহিৰলৈ যাওঁ। গাড়ী বাহিৰতে আছে মোৰ। হ'ব বাৰু। আহা, এইফালে আহা। খুৰা, আপুনি ইমান ভাল অসমীয়া কয়। আৰে, মোৰ জন্ম অসমতে। আৰু তদুপৰি তোমাৰ দেউতা আৰু মই দিল্লীত গৱেষণা কৰি থকাৰ সময়ত 3 বছৰ আমি একেলগে আছিলোঁ। তেতিয়াই আমি ইজনে সিজনৰ ভাষা ভালদৰে আয়ত্ব কৰিলোঁ। আৰু তাতে অসমীয়া আৰু বাংলা ভাষাৰ মাজত বেছি পাৰ্থক্য নাই নহয়। আৰু এতিয়া আজি প্ৰায় 20 বছৰ কাল লক্ষ্ণৌত থাকি এতিয়া ইয়াৰে স্থায়ী বাসিন্দা হৈ পৰিছোঁ। এয়া দিয়া, বস্তুবিলাক দিয়াচোন। ঠিক আছে, তোমালোক উঠি লোৱা। এতিয়া তোমালোক উঠি লোৱা। বা বঢ়িয়া। এই অনিন্দ, লাগেজখিনি হ'ল নহয়? বঢ়িয়া। তেতিয়াহ'লে আমি যাব পাৰোঁ এতিয়া। হয়।
এতিয়া সন্ধিয়া 6 মান বাজিলেই এটা কাম কৰা তোমালোকে গা পা ধুই খাই বৈ আজি জিৰণি লোৱা আৰু কাইলৈ পুৱা 10 বজাত আমি বীৰবল সাহনী ইনষ্টিটিউটলৈ যাম মই সকলো বন্দোবস্ত কৰি থৈছোঁ হেৰা পূৰ্ণিমা এই আমাৰ অমৰ্ত্য কিন্তু সাহানী ইনষ্টিটিউটৰ উপসঞ্চালক দেই হয় নেকি আমাৰ কি ভাগ্য নহয়নে মা এইবাৰ গৰমৰ বন্ধত দেউতাই আমাক লক্ষ্ণৌলৈ আনি বৰ ভাল কাম কৰিলে নহয় নিশ্চয় এইয়া আমি আহি পালোঁ এইখনেই বীৰবল সাহনী ইনষ্টিটিউট এছিয়াৰ প্ৰখ্যাত প্ৰত্নতত্ত্ব বিষয়ৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম বাহ ইমান ধুনীয়া ইনষ্টিটিউট ইমান পৰিষ্কাৰ কি যে ভাল লাগিছে আহা আমি প্ৰথমে মিউজিয়ামলৈকে যাওঁ আৰে চাচোন বাইদেউ এইডাল দেখোন শিলৰ গছ সেইডাল সাধাৰণ শিলৰ গছ নহয় দেই অৰিজিত হেজাৰ হেজাৰ বছৰ পূৰ্বৰ একে বয়সৰ একে প্ৰজাতিৰ বিভিন্ন সময়ত উদ্ধাৰ হোৱা ভিন ভিন অংগৰ জীৱাশ্মসমূহ লগ লগাই কৰা এজোপা গছ আচৰিত খুৰা জীৱাশ্ম মানে কিনো কৈছোঁ ৰ'বা তোমালোকে গেদীয় শিলৰ কথা জানাই নহয় জানো হয় খুৰা কিতাপত পাইছোঁ হাজাৰ হাজাৰ বছৰ ধৰি মাটি বালি আদি তৰপে তৰপে জমা হৈ গেদীয় শিলৰ সৃষ্টি হয় ঠিকেই কৈছা পিছে এই মাটি বালি তৰপে তৰপে জমা হওঁতে তাৰ মাজত কিবা জীৱও সোমাই যাব পাৰে ধৰা পানীৰ তলত মাটি বালি আদি জমা হৈছে তাৰ মাজত মাছ এটাও সোমাই যাব পাৰে বা কিবা উদ্ভিদো সোমাব পাৰে নহয়নে হয় খুৰা এনেদৰে মাটি বালি আদিৰ তৰপ হাজাৰ হাজাৰ বছৰ ধৰি জমা হৈ থাকে ফলত জীৱদেহৰ কোমল অংশবোৰ লোপ পায় কিন্তু টান অংশ যেনে হাড় দাঁত আদি স্তৰৰ মাজতে থাকি যায় হাজাৰ হাজাৰ বছৰ পাছত মাটি বালি আদি শিললৈ পৰিৱৰ্তিত হয় তাতে জীৱদেহৰ সাজ আৰু হাড় আদিৰ অৱশেষ থাকি যায় সেয়াই হ'ল জীৱাশ্ম বা ইংৰাজীত কোৱা হয় ফচিল বুজিলানে বুজিছোঁ খুৰা খুৰা আপুনি কিন্তু কথাখিনি বৰ ধুনীয়াকৈ বুজাই দিছে তোমালোকে যে বুজি পাইছা মোৰ সেয়াই ভাল লাগিছে আৰু এতিয়া চোৱাচোন ভূখণ্ডৰ উপৰিভাগত থকা শিলাস্তৰবোৰ তুলনামূলকভাৱে নতুন কিন্তু ভূখণ্ডৰ যিমানেই গভীৰলৈ যোৱা যায় সিমানেই প্ৰাচীন শিলাস্তৰ পোৱা যায় তাত সৰল আকৃতিৰ জীৱৰ জীৱাশ্মও পোৱা যায় এতিয়াৰ পৰা প্ৰায় 2000 নিযুত বছৰ পূৰ্বে পৃথিৱীত অকল এককোষী জীৱৰহে সৃষ্টি হৈছিল বেক্টেৰিয়া প্ৰটোজোৱা কিছুমান ভেঁকুৰ আদি তেনে জীৱ কিছুমান অতি বিৰল জীৱাশ্মৰ পৰা এনে জীৱৰ সৃষ্টিৰ প্ৰমাণ পোৱা হৈছে বাহ খুৰা এককোষীৰো জীৱাশ্ম তাৰ পাছত জীৱদেহৰ জটিলতা ক্ৰমে বাঢ়িবলৈ ধৰিলে চিলুৰিয়ান কালত মানে আজিৰ পৰা প্ৰায় 400 নিযুত বছৰ আগতে মছ ঢেকীয়া সাগৰীয় শেলাই আদিৰ সৃষ্টি হৈছিল অমেৰুদণ্ডী প্ৰাণীৰো তেতিয়া উন্নতি হৈছিল খুৰা এইবিলাক কথা বাৰু জীৱাশ্মৰ পৰাই গম পোৱা গৈছিল নেকি ঠিকেই ধৰিছা এইফালে আহাচোন এয়া চোৱা এইবোৰ হৈছে গেছীয় শিলত ৰৈ যোৱা আদিম ঢেকীয়াৰ সাজ আৰু এইপিনে চোৱাচোন এয়া হ'ল গুপ্তবীজী উদ্ভিদৰ কাণ্ড এইটো পাত আৰু এইটো চোৱা গুপ্তবীজৰ গুটিৰ জীৱাশ্ম আকৌ এইফালে এইবোৰ চোৱাচোন এইবোৰ হ'ল নগ্নবীজী উদ্ভিদৰ কাণ্ড এয়া পাত আৰু গুটি চোৱা চিনি পাইছেনে বাহ একেবাৰে পাত আৰু গুটি দেখোন কোনোবা আঁকি থোৱা যেন লাগে প্ৰকৃতিয়ে আঁকি থৈছে বুজিছা খুৰা বিভিন্ন ৰঙৰ ফুল ফুলা উদ্ভিদবিলাক কেতিয়া সৃষ্টি হৈছিল এতিয়াৰ পৰা প্ৰায় 180-135 নিযুত বছৰ পূৰ্বে সেই সময়ত সৰীসৃপ জাতীয় প্ৰাণী ডাইনোচৰৰ প্ৰাধান্য আছিল ইয়াত ডাইনোচৰ নাই নেকি আছে এইপিনে আহাচোন এইটো চোৱা এইবোৰ হ'ল ডাইনোচৰৰ বিভিন্ন অংগ বাপৰে ইমান ডাঙৰ পিছে এই ভয়ানক প্ৰাণীবোৰ পৃথিৱীৰ পৰা কিয় নোহোৱা হৈ গ'ল খুৰা সেইবোৰ বহুত কথা চমুকৈ ক'বলৈ হ'লে পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন হৈ ভূপৃষ্ঠৰ উত্থান পতন হোৱাৰ লগতে মহাদেশবিলাকৰ ৰূপৰো পৰিৱৰ্তন হৈছিল পৰিৱৰ্তিত পৰিৱেশত প্ৰাকৃতিক নিৰ্বাচন প্ৰক্ৰিয়াৰে কোনো জীৱগোষ্ঠী উন্নত হৈ প্ৰাধান্য লাভ কৰিলে আৰু অনুন্নত জীৱগোষ্ঠীসমূহ লুপ্ত হ'বলৈ ধৰিলে ডাইনোচৰো এসময়ত সেইদৰে বিলুপ্ত হ'ল মিছেছ শৰ্মা কওক আপুনি বিৰক্ত হোৱা নাইতো নাই কিয় বিৰক্ত হ'ম
ইমানবোৰ বস্তু একেলগে দেখি ভালহে লাগিছে। পিছে এই অনিন্দ কেনি গ'ল? তেওঁ আপোনালোকৰ সঞ্চালকৰ লগত কথা পাতি আছে। ভালেই হৈছে। এই অন্বেষাই কিবা ক'ব খুজিছিলে নহয়? খুৰা, মই ঘাঁহজাতীয় উদ্ভিদৰ কথা ক'ব বিচাৰিছিলোঁ। এইবোৰ উদ্ভিদ জানো ক্ৰিটেচিয়াছ অৰ্থাৎ এতিয়াৰ পৰা প্ৰায় 65 নিযুত বছৰ পূৰ্বে পৃথিৱীত নাছিল? ঠিকেই কৈছা। এই ঘাঁহজাতীয় উদ্ভিদৰ প্ৰাধান্যই স্তন্যপায়ী জন্তুৰ বিৱৰ্তনত যথেষ্ট অৰিহণা যোগাইছিল। খুৰা, মই আজি কেইদিনমান আগতে ইণ্টাৰনেটত বীৰবল চাহানী ইনষ্টিটিউটৰ বিষয়ে পঢ়িছিলোঁ। হয় নেকি? তাত পাইছিলোঁ 70ৰ পৰা 65 নিযুত বছৰৰ পূৰ্বে সৌৰপদ নামৰ ডাইনছৰৰ গোবৰৰ জীৱাশ্মত হেনো ঘাঁহজাতীয় উদ্ভিদ থকাৰ চিন পোৱা গৈছে। হয়নে খুৰা? তুমি ঠিকেই কৈছা। অৰিজিত, তুমি কেতিয়াবা ঘাঁহৰ পাতত হাত দি চাইছানে বাৰু? এই ব্লেডে কটাৰ দৰে কাটি যায়, হয়নে নহয়? খুৰা, আমাৰ ঘৰতে গজিছে কেইজোপামান ওখ ওখ ঘাঁহ, তাৰ পাতে যে মোৰ আঙুলিও কাটিছিল। কাটেই। তেনেদৰে ধান গছ, কুঁহিয়াৰ আদিও ঘাঁহজাতীয় উদ্ভিদ। কুঁহিয়াৰৰ পাতেটো ভালকৈয়ে কাটে। এইবোৰ পাতেনো কিয় কাটে খুৰা? আন গছৰ পাতেটো নাকাটে। ইয়াৰ মূলতে আছে ফাইটলিথ নামৰ এবিধ ক্ষুদ্ৰ পদাৰ্থ। এই পদাৰ্থবিধ ঘাঁহৰ কাণ্ডৰ উপৰিভাগত আৰু পাতৰ দাঁতিত থাকে। ই ঘূৰণীয়া, আয়তাকাৰ আদি বিভিন্ন আকৃতিৰ হ'ব পাৰে। এইবোৰ চিলিকাযুক্ত কাঁচৰ দৰে হোৱা বাবে ঘাঁহৰ পাতে কাটে। ডাইনোচৰৰ গোবৰত এনে পদাৰ্থ থকাৰ কথা আমাৰ প্ৰতিষ্ঠানৰেই বন্দনা প্ৰসাদ আৰু তেওঁৰ সহকৰ্মীসকলে আৱিষ্কাৰ কৰিছে। ফলস্বৰূপে ডাইনোচৰে সেই সময়ত ঘাঁহ খাই জীয়াই আছিল বুলি প্ৰমাণিত হৈছে। গতিকে ডাইনোচৰ থকাৰ কালচোৱাতেই ঘাঁহজাতীয় উদ্ভিদ নিশ্চয় আছিল। এই ফাইথলিথবোৰ বৰ্তমানৰ ধান আৰু বাঁহগছৰ পাতত পোৱা ফাইটলিথৰ সৈতে একে। এই আৱিষ্কাৰৰ ফলত ভাৰতবৰ্ষৰ মাটিতেই ধান আৰু বাঁহগছৰ উৎপত্তি হৈছিল বুলি ভবাৰো থল নিশ্চয় আছে। ধন্যবাদ খুৰা, আপোনাৰ পৰা ইমান যে ভাল ভাল কথাবোৰ জানিব পাৰিলো। অন্বেষা, এই প্ৰায় 2 বাজিবৰে হ'ল দেখোন। ব'লা এতিয়া আমি ৰেষ্টুৰাঁ এখনত গৈ লাঞ্চ কৰি লওঁ আৰু কাইলৈ তোমালোকক লক্ষ্ণৌ চহৰখন দেখুৱাম। তোমালোক ইয়াতে ৰোৱা, মই অনিন্দক মাতি আনো। তোমালোক আটাইয়ে ভাত খোৱা টেবুললৈ আহা দেই। ৰাতিৰ আহাৰ ৰেডি হৈ গৈছে। বা মা, কি সুন্দৰ গোন্ধাইছে, জহা চাউলৰ দৰে। নহয়, এইবিধ বেলেগ চাউল। তোমালোকৰ বেনাৰ্জী খুৰাই কৈছে এইবিধ চাউলৰ নাম আম্বে মোহৰ। বৰ সুন্দৰ গোন্ধাই নহয়? কেতিয়াবা যে আমাৰ ঘৰৰ ভাতবোৰ ইমান পেনপেনীয়া হয়। সেইবিধ বেলেগ চাউল। শ্বেতসাৰ বৰ বেছি পৰিমাণে থাকে বাবে তেনেকুৱা হয়। কৃষি গৱেষকসকলৰ চেষ্টাত ভাৰতবৰ্ষত বৰ্তমান প্ৰায় 640 বিধ উন্নত জাতৰ ধান উৎপন্ন কৰা হৈছে। সেইবিলাকৰ ভিতৰত প্ৰায় 210 বিধৰেই বহুলভাৱে খেতি কৰা হয়। তোমালোকে জানানে, চাউলত শতকৰা 90% শ্বেতসাৰ আৰু 4ৰ পৰা 10% প্ৰটিন থাকে। তোমালোকে নিশ্চয় জানাই যে ধানো এবিধ ঘাঁহজাতীয় উদ্ভিদ, গৰু ম'হ আদিৰো প্ৰধান খাদ্য। দেউতা, তুমি এটা কথা জানানে বাৰু? ডাইনছৰৰ গোবৰতো সিবিলাকে ঘাঁহ খাই জীয়াই থকাৰ প্ৰমাণ পোৱা গৈছে। জানো। আৰু শুনা, বৰ্তমান ঝাঁচীৰ ঘাঁহ গৱেষণা প্ৰতিষ্ঠান আৰু মহাৰাষ্ট্ৰৰ কৃষি বিশ্ববিদ্যালয়ত এনে ঘাঁহৰ সঁচ উৎপন্ন কৰিছে। এইবোৰ খালে গৰু ম'হৰ গাখীৰ দিয়াৰ ক্ষমতা বৃদ্ধি হয় আৰু বৰ্তমান জিনীয় অভিযন্ত্ৰণৰ সহায়ত চাউলৰো প্ৰটিনৰ পৰিমাণ বৃদ্ধি কৰি উন্নত জাতৰ সঁচ সৃষ্টি কৰিবলৈ গৱেষকসকলে চেষ্টা কৰি আছে। বুজিছে বেনাৰ্জী? কওকচোন। এইবাৰ কথা বতৰাবোৰ এওঁৰ বিষয়ত পৰি গৈছে যেতিয়া সহজে নেৰিছে। হয় নেকি? ভাত পানী গোটেই ঠাণ্ডা হৈ যাব এতিয়া। ভালেই হৈছে। এই আজি গোটেই দিনটো ময়েহে কথা কৈ আছিলো। এইবাৰ তেনেহ'লে অনিন্দয়ে কওক দিয়া মা, কিমান যে নতুন কথা জানিব পাৰিছো। জিনীয় অভিযন্ত্ৰণ মানে কিনো দেউতা? শুনা, জিনীয় অভিযন্ত্ৰণক ৰিকম্বিনেণ্ট DNA প্ৰযুক্তি এই বুলি কোৱা হয়। আৰু এই বিষয়ে পিছত কোনোবা এদিন মই ভালকৈ ক'ম দিয়া।
তুমিতো জানাই জীৱৰ কোষত থকা জিন নামৰ ক্ষুদ্ৰ পদাৰ্থটোৱে জীৱটোৰ চৰিত্ৰ বহন কৰে জিনীয় অভিযন্ত্ৰণ প্ৰক্ৰিয়াত কৃত্ৰিম জিনৰ সংস্থাপন জিনৰ সংশোধন জীৱদেহত উন্নত জিনৰ সংস্থাপন আদিৰ বিভিন্ন জীৱৰ চৰিত্ৰৰ ৰূপান্তৰ কৰা হয় আৰু বংশগতি পদাৰ্থৰ ৰূপান্তৰো কৰা হয় এই প্ৰযুক্তিৰ সহায়তেই ৰোগ প্ৰতিৰোধী কীট প্ৰতিৰোধী এইবিলাক গুণসম্পন্ন শস্যৰ সঁচ বিজ্ঞানীসকলে উদ্ভাৱন কৰিছে সেইটো আকৌ কেনেকৈ কৰে এইখিনিতে তোমাক এটা কথা ক'ব লাগিব বুজিছা বংশগতিৰ নিয়ম আৰু সূত্ৰবোৰ পোনপ্ৰথমে গ্ৰেগৰ জহান মেণ্ডেলে আৱিষ্কাৰ কৰিছিল সেইকাৰণে তেওঁক জিন তত্ত্ব বা আনুবংশিক বিজ্ঞানৰ জনক বুলি কোৱা হয় তেওঁ সংকৰণ পদ্ধতিৰে প্ৰমাণ কৰি দেখুৱায় যে জীৱৰ চৰিত্ৰসমূহ পিতৃ মাতৃৰ পৰা পিছৰ প্ৰজন্মলৈ সঞ্চাৰিত হয় কিন্তু তেওঁ উদ্ভাৱন কৰা সংকৰণ পদ্ধতিত বিশুদ্ধ সঁচ এটা পাবলৈ বহু বছৰৰ প্ৰয়োজন হয় বৰ্তমান প্ৰযুক্তিবিদসকলে জিনীয় অভিযন্ত্ৰণৰ সহায়ত জীৱৰ গাত থকা জিনৰ অনুক্ৰমৰ পৰিৱৰ্তন সাধন কৰি উন্নত ধৰণৰ সঁচৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুজিছা জানো পাই দেউতা মই হলে একো বুজি পোৱা নাই দেই ৰ'বা মই বুজাই দিছোঁ অলপ সহজভাৱে বুজাই দিছোঁ বুজিছা ৰ'বা ধৰা এবিধ আম গছ আছে যাৰ ফলবোৰ ৰসাল আৰু মঙহাল কিন্তু টেঙাৰ কোবত মুখতেই দিব নোৱাৰি আৰু আন এবিধ আম আছে যি ৰসাল আৰু মঙহাল নহয় কিন্তু খুব মিঠা গতিকে যদি কিবা উপায়েৰে টেঙা আমবিধৰ টেঙা গুণটো আঁতৰাই আনবিধৰ মিঠা গুণটো সংস্থাপন কৰিব পাৰি তেতিয়াহ'লে নতুনকৈ সৃষ্টি কৰা আমজোপাৰ ফল মিঠা ৰসাল মঙহাল আৰু আকৰ্ষণীয় নহ'ব জানো এতিয়াহে বুজি পাইছো খুৰা এই ধৰণৰ কাম আমাৰ দেশত কি পৰ্যায়ত হৈছে অন্বেষা এইবোৰ অনিন্দৰ বিষয় বুজিছা মই লোকৰ ঘৰত নোসোমাও দিয়া তেওঁ মোতকৈ তোমালোকক বেছি ভালকৈ ক'ব পাৰিব শুনা এই বিটি বেঙেনা আৰু বিটি কপাহৰ কথা শুনিছা নহয় শুনিছো ময়ো বিভিন্ন কাকত আৰু আলোচনীত পঢ়িছোঁ কিন্তু বস্তুটো কি বুজা নাই দেউতা বেঙেনা আৰু কপাহৰ নামৰ আগত বিটি শব্দটো কিয় লগাইছে বিটি আখৰ দুটা বেচিলাছ আৰু থুৰিনজিয়েনচিছ এই নামৰ এবিধ বেক্টেৰিয়াৰ পৰা আহিছে বেচিলাছৰ বি আৰু থুৰিনজিয়েনচিছৰ টি এই আখৰ দুটা লগ লাগি হ'ল বি টি এইবিধ বেক্টেৰিয়াৰ দেহত ক্ৰিষ্টেল প্ৰটিন তৈয়াৰ কৰিব পৰা এবিধ জিন আছে যি পতংগৰ পলুবিলাক ধ্বংস কৰিব পাৰে সেয়েহে এই প্ৰজাতিৰ বেক্টেৰিয়াৰ দেহৰ পৰা স্ফটিক প্ৰটিন তৈয়াৰ কৰিব পৰা জিন সংগ্ৰহ কৰি বেঙেনা আৰু কপাহৰ কোষৰ জিনৰ লগত প্ৰতিস্থাপন কৰা হয় এই ধৰণে জিনীয় অভিযন্ত্ৰণৰ ফলত সৃষ্টি হোৱা বেঙেনা আৰু কপাহৰ সঁচক বিটি বেঙেনা আৰু বিটি কপাহ বোলা হয় এনে সঁচত কীট প্ৰতিৰোধ কৰিব পৰা গুণ থাকে বা এতিয়াহে বুজিছো এইটো পিছে অনিন্দই যিমান সহজে বুজাই দিলে কামটো কিন্তু সিমান সহজ নহয় দেই অমৰ্ত্য ঠিকেই কৈছে গৱেষকসকলৰ অশেষ ধৈৰ্য পৰিশ্ৰম আৰু চেষ্টাৰ ফলতহে এনে কাম সম্ভৱপৰ হয় আমি পিছে ধানৰ কথাহে পাতি আছিলোঁ ধানৰ ক্ষেত্ৰত এনে কাম হোৱা নাই নেকি হৈছে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত প্ৰফেচাৰ আশিষ দত্ত আৰু তেওঁৰ সহযোগীসকলে চাউলত প্ৰটিনৰ পৰিমাণ বঢ়াবলৈ গৱেষণা কৰি আছে আৰু সুফলো লাভ কৰিছে এই আমি যে খাওঁ খুতুৰা শাক তাত যথেষ্ট প্ৰটিন থাকে গতিকে আমি ক'ব পাৰোঁ খুতুৰা শাকত অধিক প্ৰটিন উৎপন্ন কৰা জিন থাকে তেওঁলোকে খুতুৰা শাকৰ গুটিৰ পৰা এনে জিন আহৰণ কৰিবলৈ সক্ষম হৈছে খুতুৰা শাকৰ গুটিত প্ৰটিনৰ পৰিমাণ শতকৰা 15ৰ পৰা 18ৰ ভিতৰত আনহাতে চাউলত প্ৰটিনৰ পৰিমাণ শতকৰা 4ৰ পৰা 10 ভাগ আৰু আলুত মাত্ৰ শতকৰা 4 ভাগ প্ৰফেচাৰ দত্ত আৰু তেওঁৰ সহযোগীসকলে আলুৰ ক্ষেত্ৰত খুতুৰা শাকৰ জিন প্ৰতিস্থাপন কৰি এমা আলু নামৰ অধিক প্ৰটিনযুক্ত আলুৰ সঁচ উৎপন্ন কৰিবলৈ সক্ষম হৈছে কিন্তু ধানৰ ক্ষেত্ৰত এই গৱেষণা এতিয়াও চলি আছে সেই এমাজিনৰ বাবে প্ৰফেচৰ দত্তক আমেৰিকাই পেটেণ্ট মঞ্জুৰ কৰিছে বুজিছা দেউতা পেটেণ্ট মানে আকৌ কি চমুকৈ ক'বলৈ হ'লে তেওঁৰ অনুমতি নোহোৱাকৈ আন কোনো বিজ্ঞানীয়ে সেই জিনীয় অভিযন্ত্ৰণ কাৰ্যত প্ৰয়োগ কৰিব নোৱাৰিব বা
কি আনন্দৰ কথা নহয় দেউতা। আমাৰ অসমৰ কোনো বিজ্ঞানীয়ে এই ধৰণৰ গৱেষণা কৰিছেনে? কৰিছে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ডক্টৰ বিদ্যুৎ কুমাৰ শৰ্মা আৰু তেওঁৰ সহযোগীয়ে অষ্ট্ৰেলিয়ান ফাৰ্মৰ সহযোগত BT বুটমাহৰ সঁচ উৎপন্ন কৰিবলৈ সক্ষম হৈছে। বৰ্তমান মহাৰাষ্ট্ৰৰ হাইব্ৰিড চিড কোম্পানীয়ে এই BT বুটমাহ বাণিজ্যিক ভিত্তিত কৰিবলৈ প্ৰচেষ্টা কৰি আছে। হয় নেকি দেউতা? কথাটো জানি বৰ ভাল লাগিল। ডাঙৰ হ'লে ময়ো এনে এজন বিজ্ঞানী হ'বলৈ চেষ্টা কৰিম। কৰিবা। বৰ ভাল কথা কৈছা অৰিজিত। চেষ্টা কৰিলে নিশ্চয় হ'ব পাৰিবা। তোমাৰ উচ্চাকাংক্ষা দেখি মই আনন্দিত হৈছোঁ। অনিন্দ, তোমাৰ ল'ৰাই দেখিছোঁ তোমাৰ বিষয়ে ল'ব। বৰ ভাল পালোঁ দেই শুনি। পিছে তোমালোকে কথাকে পাতি থাকিবা নে খোৱা বোৱা কৰিবা? ভাত আঞ্জা তেনেই ঠাণ্ডা হৈ গ'ল দেই। হওক দিয়া না মা, বাহিৰত যিহে গৰম, 40 ডিগ্ৰী চেলচিয়াছ জানা। আমি খুৰাৰ এচি কোঠাত বহি আছো বাবেহে গৰম অনুভৱ কৰা নাই। এই গৰমত ঠাণ্ডা ভাত খাই ভাল লাগিব। আমি যে খুৰাৰ পৰা বহুত নতুন কথা শিকিলো নহয়নে বা? লগতে দেখোন দেউতাৰ পৰাও শিকিলো। গুৱাহাটীত যে দেউতাৰ আমাৰ লগত কথা পাতিবৰ সময়ে নাই। হয় নেকি? অনবৰতে কিবা ক্লাছ, পৰীক্ষা, মিটিং, গৱেষণা এইবিলাকতে ব্যস্ত। দেউতাৰে যে সদায় গৰমৰ বন্ধ, পূজাৰ বন্ধ এইবিলাকত তোমালোকক এসপ্তাহৰ কাৰণে তোমালোকে নেদেখা ঠাইবোৰ দেখুৱাবলৈ এনে, সেইটো কম ডাঙৰ কথা নেকি? অৱশ্যে হয়, সেইটোৰ কাৰণে দেউতাৰ ওচৰত আমি সদায় কৃতজ্ঞ। আমি কিন্তু গুৱাহাটীলৈ গৈ খুৰাক বৰ মিছ কৰিম নহয়নে? খুৰা, আপুনি কিন্তু আমাৰ ঘৰলৈ আহিবই লাগিব। হয় নেকি? বেনাৰ্জী, আপোনাৰ ঘৰত ইমান সুন্দৰকৈ আছো, খাইছো, বহুত নেদেখা বস্তু দেখিলো, বহুত নজনা কথাও শিকিলো। বৰ ভাল লাগিল দেই। আপুনি এবাৰ গুৱাহাটীলৈ আহিলে বৰ ভাল পাম। জানা অমৰ্ত, কোৱাচোন। তেওঁলোকে কিন্তু তোমাক বৰ ভাল পাইছে দেই। তোমালোক পৰহিলৈ যাবা নহয় জানো? পিছে আজিয়েই দেখোন তোমালোকে বিদায় লোৱাৰ দৰে কৰিছা। এতিয়া হাত মুখ ধুই বিচনাত আৰাম কৰা গৈ যোৱা। আমাৰ কাইলৈও দেখা হ'ব, আমাৰ কাইলৈও প্ৰগ্ৰেম আছে নহয় জানো? হ'ব খুৰা, থেংক ইউ খুৰা, গুড নাইট। গুড নাইট। বিজ্ঞানে আনিলে জোঁৱাল ধাৰাবাহিকলানিৰ 6ষ্ঠ খণ্ড শুনিলে। ৰচনা আছিল ডক্টৰ অৰ্পণা বুজৰ বৰুৱাৰ। ইয়াত ভাগ ল'লে নয়ন প্ৰসাদ, কৌস্তুভমণি শইকীয়া, মণি বৰদলৈ, মেলডী পাটগিৰি আৰু পম্পী দেৱীয়ে। এই ধাৰাবাহিকলানিৰ ৰচনাৰ ব্যৱস্থাপনা অসম বিজ্ঞান সমিতিৰ। এইবাৰ দিছোঁ আজিৰ খণ্ডৰ প্ৰশ্ন। জিনিঅ' অভিৱৰ্তনৰ দ্বাৰা কৃষি বিজ্ঞানীসকলে সৃষ্টি কৰা কোনবিধ কীট প্ৰতিৰোধী গুণসম্পন্ন উদ্ভিদ সঁচৰ খেতি বৰ্তমান ভাৰতবৰ্ষত কৰা হয়? প্ৰশ্নটো আকৌ কৈছোঁ, জিনিঅ' অভিযন্ত্ৰণৰ দ্বাৰা কৃষি বিজ্ঞানীসকলে সৃষ্টি কৰা কোনবিধ কীট প্ৰতিৰোধী গুণসম্পন্ন উদ্ভিদ সঁচৰ খেতি বৰ্তমান ভাৰতবৰ্ষত কৰা হয়? বিটি বেঙেনা, বিটি কপাহ, এমা ধান নে এমা আলু? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ অহা 10 দিনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াওক। বিজ্ঞানে আনিলে জোঁৱাল, মাৰফত কেন্দ্ৰ সঞ্চালক, আকাশবাণী গুৱাহাটী, গুৱাহাটী পিন 781003। শুদ্ধ উত্তৰ দিয়া 5 গৰাকী শ্ৰোতাক বিজ্ঞান প্ৰচাৰৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব। এতিয়া বায়' ছেটেলাইট সম্পৰ্কে কিছু কথা শুনোৱা হওক। চনৰ 7 ছেপ্টেম্বৰ সেইদিনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাছাই পোনপ্ৰথমে কৃতকাৰ্যতাৰে জীৱবিজ্ঞান সম্বন্ধীয় কৃত্ৰিম উপগ্ৰহ বায়'ছেটেলাইট 2 উৎক্ষেপণ কৰিছিল। নাছাই 1966 চনৰ পৰা 1969 চনৰ ভিতৰত 3টা বায়'ছেটেলাইট উৎক্ষেপণ কৰিছিল। সেইকেইটা হ'ল বায়'ছেটেলাইট 1, 2 আৰু 3। এইলানি কৃত্ৰিম উপগ্ৰহত কিছুমান জীৱ মহাকাশলৈ পঠোৱা হৈছিল। উদ্দেশ্য আছিল মহাকাশ যাত্ৰা বা স্পেচ ফ্লাইট, বিকিৰণ, ভাৰশূন্যতা আদিয়ে জীৱৰ ওপৰত কেনে প্ৰভাৱ পেলায় সেয়া অধ্যয়ন কৰা। প্ৰথম 2টা বায়'ছেটেলাইটত কুনকুনি মাখি, ভেকুলীৰ কণী, বেক্টেৰিয়া, গমৰ গজালি আদি পঠোৱা হৈছিল।
প্ৰথমটো বায়'ছেটেলাইট 1966 চনৰ ডিচেম্বৰ মাহত উৎক্ষেপণ কৰা হৈছিল, কিন্তু এই অভিযান সফল নহ'ল। দ্বিতীয়টো বায়'ছেটেলাইট অৰ্থাৎ বায়'ছেটেলাইট 2ক কেপ কেনেডি উৎক্ষেপণ কেন্দ্ৰৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হৈছিল। এই কৃত্ৰিম উপগ্ৰহটো 45 ঘণ্টা কক্ষপথত আছিল। এই সময়তে প্ৰায় শূন্য মধ্যাকৰ্ষণত 13টা পৰীক্ষা সম্পাদন কৰা হৈছিল। ইয়াৰ দ্বাৰা মহাশূন্যত জৈৱিক পদ্ধতি সম্বন্ধীয় বহুতো তথ্য পোনপ্ৰথমবাৰৰ বাবে লাভ কৰা হয়। পিছত কৃত্ৰিম উপগ্ৰহটো আমেৰিকাৰ বিমান বাহিনীয়ে আকাশৰ পৰা উদ্ধাৰ কৰে। ইয়াৰ পাছতেই বায়'ছেটেলাইট 3 মহাকাশলৈ পঠিওৱা হয়। এইবাৰৰ যাত্ৰী হ'ল বনি নামৰ প্ৰায় 6 কিলোগ্ৰাম ওজনৰ বান্দৰ এটা। এই অভিযানৰ উদ্দেশ্য আছিল মগজৰ ওপৰত মহাকাশ যাত্ৰাৰ প্ৰভাৱ, মহাকাশত জীৱৰ আচৰণৰ দক্ষতা, হৃদপিণ্ডৰ অৱস্থা, পাচন ক্ৰিয়াৰ অৱস্থা আদি সম্বন্ধে বিস্তৃত অধ্যয়ন। অভিযানটো 30 দিনৰ আছিল যদিও 9ম দিনতেই সামৰিবলগীয়া হয় বান্দৰটোৰ স্বাস্থ্যৰ অৱনতিৰ বাবে। অকালতে সামৰিবলগীয়া হ'লেও বায়'ছেটেলাইট 3 অভিযানৰ অৱদান অমূল্য। মহাকাশত জীৱবিজ্ঞান সম্বন্ধীয় অধ্যয়নৰ পথ প্ৰশস্ত কৰাৰ মূলতেই হ'ল এই অভিযান। ইমান পৰে নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ 6ষ্ঠ খণ্ড শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ। নমস্কাৰ। হাসি পাতে ভাষা দিব চিপুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবতিব মহান মানৱতা সমাজে সাবতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ।